আজি আমি আলোচনা কৰিম আধুনিক ৰূপ 2011ত আহিছিল ভৈলা ভৈলাৰ আধুনিক ৰূপ হ'ল হলা চৰিয়া আধুনিক ৰূপ উঠি 2012ত আহিছে তাহম্বাক মানে তেওলোকক 2013ত আহিছে পুহাইল মানে পুৱাল 2014ত আহিছে খেৰি আধুনিক ৰূপ হ'ব খেলা হোমৰন্তে মানে হোৰি বিঘুটিয়া মানে ঠাট্টা কৰা 2015ত আহিছে খুটিয়া আধুনিক ৰূপ হ'ব হুই পাশ মানে কা হন্তে আধুনিক ৰূপ পৰা 2016ত আহিছে পাতক আধুনিক ৰূপ হ'ব পাপ জাগেৰি আধুনিক ৰূপ হার বিঘুটিয়া আধুনিক ৰূপ হ'ব ঠাট্টা কৰা এটো ইম্পৰ্টেন্ট আছে অলপ 2017ত আহিছে জাকেৰি মানে হার উতপাৰে মানে উঘালে মুৰল মানে মুহাৰিলে 2018ত আহিছে তৰণে আধুনিক ৰূপ হ'ব পাৰ হ'বলৈ উৎপাতক আধুনিক ৰূপ নিৰ্মূলকাৰী বিঘুটিয়া মানে ঠাট্টা কৰা 2019ত আহিছে হুজানে মানে তিখন তাহম্বাক মানে তেওলোক হাৰলি মানে খৰিৰ ধম 2020ত আহিছে তাহম্বাক মানে তেওলোক 2022ত আহিছে তাৱকখনে আধুনিক ৰূপ হ'ব তৎক্ষণাত নটুৱাৰ আধুনিক ৰূপ হ'ব মতা ভা তিৰুতাৰ বেহ লৈ নচা মানুহ